हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰো ভালেই আছো এতিয়া সময় হৈছে 12টা বজাত আমাৰ হাৰিয়ানাৰ ওয়েদাৰটো কেনেকুৱা আপোনালোকক আজি দেখুৱাম বলো চাওক ৰাইজ সাংঘাতিক ৰ'দ এইয়া দেখিছেনে একদম কৈছো নহয় ৰ'দটো একেবাৰে এনেকুৱা লাগে মূৰৰ ওপৰতে উঠি থকা নিচিনা এইয়া গৰমটো যেহেতু বেছি হেতু কাৰণে এতিয়া দুপৰীয়া হ'ল 12টা বাজিলে আৰু লৰা দুটাৰো স্কুল বন্ধ সামাৰ ভেকেশন দি দিলে সোনকালে হেতু কাৰণে ঘৰতে আছে দুইটা উৎপাত কৰি পেলাই গাইজ আজি সাংঘাতিক বতাহ ধুমুহা আহিছিলে একদম হাৰিয়ানা দেখিছেনে গোটেইখন অৱস্থা নাই এইবিলাক গোটেই মানে বালি ধুলি একদম অৱস্থা নাই মই বোলো এতিয়া আবেলি হৈছে এতিয়া বতৰটো একদম ধুনীয়া মই ভাবিছো অকণ সাৰি মেলি বোলো এখন ধুম একদম পাইপ লগাই পেলাই এতিয়া ধুম এখন গোটেইখন সেইবিলাক গোটেইখন সাৰি লৈছো এফালে आवाजটো শুনি আছে চাগে এফালে চাকি দেখাতে চাকি চল रहे हैं ना आवाज हो रही है ये देखो दिखा दो ये देखो बारिश आई थी ना ये भी भीग गया गेहूं भीग गया अभी सूख जाएंगे ये अभी आराम से बैठा है ये हमार होल बॉडीगार्ड চাওকচোন কিমান ঘুগুলা ওলাইছে এইবিলাক ये দেখাও বতাহ ধুমুহা একদম মানে গোটেই ধুলিয়ে ভৰাই দিলে গোটেইখন বৰষুণ বতাহ ধুমুহা আহিলা তাৰ পিছত বৰষুণ मौसम देखाओ मौसम कितना अच्छा हो रहा है देखो অসমৰ নিচিনা ফিলিং আহি গৈছে একদম ভান্দকি দেখাই থাকে একদম পাপাই ধুনীয়াকে গাইজ এয়া চাওক পাপাই একদম আবেলি টাইমৰ মহগৰু কামখিনি পাপাই কৰি আছে এতিয়া ओहो बीच में कहीं गया ये मेरी रजनी ময়ো কৰো কাম পাপায়ো কৰে মাজে মাজে কৰাই মেলি দিয়ে আৰু সহায় কৰি দিয়ে মই একদম পুৰা লেটেৰি হৈ আছো গা ধুংগে এতিয়া অকণ পিছত আকৌ লগ একেবাৰে খিলনা পোৱালি দেখিছেনে ইমান ধুনীয়াকৈ খেলি থাকে সি মানে দেখিবলৈও মৰম লগাটো মানে ভাল লাগে আৰু আমাৰ ঘৰত দুটা ডগি আছে এটা ডাঙৰ হেতু অথনি দেখাইছে আপোনালোকক ই কৰো এইটো চাও এইটো ইয়াৰ তলত মানে বৰ আছে পানীৰ এতিয়া মই তাত পানী ভৰামগে হেতু কাৰণে পাইপডাল লৈ যাও मैं चला के आऊं नलकी पकड़ लिए चला के आऊं এখন লেতেৰা হৈ আছে এতিয়া ধুই পেলি সফা কৰি দিম পাপায়ে মোক প্ৰতিটো কামতে সহায় কৰি দিয়ে চাওকচোন এনেকুৱা মানে ফ্যামিলি পাবলৈ হলে বহুত কপাল লাগিব আসলতে মই মোৰ কপালখন বহুত ভাল বুলি ভাবো এয়া দেখিছেনে পাপাই যিকোনো কামেই মানে মই যিকোনো কাম যদি মই অকলে মানে কৰি থকা দেখে পাপাই অকমান হলেও মোক সহায় কৰি দিয়ে এতিয়া দেখিছেনে এতিয়া ধুনীয়াকৈ মানে ইমানেই বতৰটো অকস্মাত হাৰিয়ানাত বেয়া হৈ যায় মানে অথনি মই আপোনালোকক দেখুৱাইছিলোঁ ৰ'দ দি আছিলে ৰ'দ দি থাকোঁতে মানে এনেকুৱা ধূলি বতাহ আহিল নহয় গোটেই ঘৰ দুৱাৰ ধূলিয়ে পুত খুৱাই পেলালে তাৰপিছত এতিয়া মানে আবেলি হ'ল আৰু সন্ধিয়া লাগিব হৈছে আৰু মানে 6টা 6:30 মান বাজিছে মই ভাবিলোঁ গোটেইখিনি হেতু কাৰণে সাৰি পচি সাফ কৰি দিওঁ সফা কৰি দিয়াৰ পিছত মানে একদম বালি খিচখিচ নালাগে আৰু এতিয়া মই গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ গ'লো মানে ধূলি মাকতি কামবিলাক কৰি আছিলোঁ যে বতাহ ধুমুহা আহিছিলে গোটেইখন সাৰি পুচি চাফ চিকুণ কৰি এতিয়া ফাইনেলি গা ধুই আহিলোঁ এতিয়া একদম ধুনীয়া এটা ডিছ বনাম মানে য়ম্মি আপোনালোককো দেখুৱাম চলো
আপোনালোকক কৈছিলোঁ নহয় ধুনীয়াকৈ কিবা এটা বনাম বুলি। এইফালে দেখিছেনে এয়া হালোৱা বনাই আছে। মানে মোৰ হাজবেণ্ডে বহুত ধুনীয়া হালোৱা বনায়। আমি মিলিজুলি তেনেকৈ কাম কৰোঁ আৰু দুইজনী। এয়া ধুনীয়াকৈ দেশী ঘিউত এয়া আছে, এইফালে দেখাই আছোঁ ইয়ে দেখো, এইফালে চাওক এয়া একদম দেশী গাই ঘিউ ঘৰৰে একদম। এয়া এওঁ বনাই আছে, মই এনেই অকণমান হেল্পাৰ আৰু সহায় কৰি দিছোঁ। বাকী এতিয়া ব'লক পাপাক দেখুৱামগৈ। পাপাই গাখীৰ খীৰাই আছে, গাই খীৰাইছে মানে পাপাক দেখুৱাম দেই। এতিয়া 7টা বাজিছে সন্ধিয়া। এতিয়ালৈকে মানে ইয়াত আন্ধাৰ হোৱা নাই। পাপাই এইফালে গাই খীৰাই আছে, এয়া চাওক এয়া ৰাজস্থানী গাই, আমাৰ ৰজনী, তাইৰ নামটো ৰজনী। গৌৰী গৌৰী हाँ क्या है गौरी गौरी। এয়া পাপাই গাখীৰ খীৰাই আছে। মই আকৌ গাখীৰ খীৰাব নাজানো, বাকী চব কাম জানো কৰিবলৈ। হাৰিয়ানাত আহি চব কাম শিকিলোঁ মই কৰিবলৈ, কিন্তু গাখীৰহে খীৰাব নাজানো। পাৰিম চাগে আৰু কষ্ট কৰিলে শিকিলে পাৰিম চাগে। গাইজ এয়া হালোৱা ৰেডি হৈ গ'ল। প্ৰথমতে আমাৰ হাৰিয়ানাত প্ৰথমতে যিকোনো বস্তু বনালে মানে প্ৰথমতে গৌ মাতাৰ কাৰণে উলিওৱা হয়। এয়া গৌ মাতাৰ কাৰণে এয়া বেলেগকৈ থৈ দিছোঁ, তাৰ পাছতহে আমি খাওঁ। ঠিক তেনেকৈ ৰাতিপুৱাও যদি আমি ৰুটি বনাওঁ তেতিয়া গৌ মাতাৰ কাৰণে এখন ৰুটি সদায় মানে প্ৰত্যেকৰ ঘৰতে থৈ ময়ো থওঁ আৰু থ'বও লাগে। সঁচাকৈ বহুত মানে পুণ্যৰ কাম হয়। গৌ মাতাক প্ৰথমতে দিব লাগে, মানে ভগৱান বাস কৰে বুলি কয়। গাইজ এয়া ধুনীয়াকৈ হালোৱা হৈ গ'ল। এয়া আপোনালোকেও খাওক, একদম ধুনীয়াকৈ পঠিয়াই দিছোঁ, অসম পাই যাবগৈ হালোৱা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ যদি ব্লগ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব। অসমৰ ছোৱালী যিহেতু আপোনালোকৰ মৰম চেনেহতে মই আগলৈ মানে ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। যেনেকৈ মোক ফেচবুকত মৰম দিছে তেনেকৈ মোক ইউটিউবতো মৰম দিয়ক। ময়ো চেষ্টা কৰিম আপোনালোকক ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ, হাৰিয়ানাৰ বিষয়ে কিবা নজনা কথা জনাবলৈ। আজিলৈ আহিছোঁ ইমানেই। বাই বাই, লাভ ইউ গাইজ।